বৰপেটাত ৩১ সংখ্যক ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ। এই উৎসৱত অংশগ্ৰহণ কৰিছে কলকাতাৰ লগতে দিল্লী মুম্বাইৰ কেইবাটাও অভিজাত নাট প্ৰযোজনা সংস্থাই। লগতে অংশগ্ৰহণ কৰিছে অসমৰো নাট প্ৰযোজনা সংস্থাই। 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই উৎসৱৰ শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অভিনেতা হেমন্ত শৰ্মা, অভিনেতা তথা পৰিচালক চিন্ময় দাস, অভিনেত্ৰী গব্যাঞ্জলি দাস, বিশিষ্ট নাট্যকৰ্মী অজয় দাস আৰু সাংস্কৃতিক কৰ্মী শুভাৰাণী দাসক জ্ঞাপন কৰা হয় সম্বৰ্ধনা। প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে মঞ্চস্থ কৰা হয় হোমেন বৰগোহাঁইৰ মৎস্যগন্ধা উপন্যাসৰ আধাৰত জিমণি চৌধুৰী আৰু পাকিজা বেগমে ৰচনা কৰা নাট মেনকা। গুৱাহাটীৰ আগশাৰীৰ নাট প্ৰযোজনা সংস্থা বাৰ প্ৰযোজনাত মঞ্চস্থ কৰা হয় নাটখন। ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱত অসমৰ লগতে দেশৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত অভিনেতা আৰু পৰিচালকৰ অভিযোজনাৰে মঞ্চস্থ হ'ব কেইবাখনো জনপ্ৰিয় নাটক। এই অনুষ্ঠানটোৰ যোগেৰে আমাৰ এক বৃহৎ অনুষ্ঠান ইয়াত অনুষ্ঠিত হয়। সেইটো হৈছে সৰ্বভাৰতীয় থিয়েটাৰ মহোৎসৱ। এই সৰ্বভাৰতীয় থিয়েটাৰ মহোৎসৱ আমাৰ এই অঞ্চলৰ কাৰণে এক অনন্য। হয়তো থিয়েটাৰ বহু অঞ্চলতে আছে ভাৰতবৰ্ষৰ, কিন্তু আমাৰ অসমৰ এইটো আটাইতকৈ আগশাৰীৰ অনুষ্ঠান আৰু য'ত আজি বহু বছৰ ধৰি প্ৰায় 40 বছৰৰ অধিক কাল থিয়েটাৰ মহোৎসৱ ইয়াত অনুষ্ঠিত কৰি আছে সৰ্বভাৰতীয় পৰ্যায়ত। আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ যিসকল থিয়েটাৰ এক্টৰ, যিবোৰ থিয়েটাৰৰ অভিনেতা অভিনেত্ৰী, সেইসকলে আগশাৰীৰ অভিনেতা অভিনেত্ৰীসকলেও ইয়াত আগতে আহি যোগদান কৰি গৈছে। এইবেলেও আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ দল আহিব আৰু ইয়াত নাট প্ৰদৰ্শন কৰিব, থিয়েটাৰ প্ৰদৰ্শন কৰিব। প্ৰতি বছৰে ৰাষ্ট্ৰীয় নাট উৎসৱ অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ আমি ৩১ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট উৎসৱ আয়োজন কৰিছোঁ 25 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে। ৰংঘৰৰ এই যি যাত্ৰা, ৰাষ্ট্ৰীয় নাট উৎসৱ আয়োজন কৰা যি যাত্ৰা, এইটো আজি এনে এটা পৰ্যায়ত উপস্থিত হৈছে যে আমাৰ বৰপেটাৰ ৰাইজে অধীৰ অপেক্ষাৰে ৰৈ থাকে এই নাট উৎসৱলৈকে। কাৰণ ইয়াত বিশিষ্টতম নাটবিলাক আহে, ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিশিষ্টতম নাটকবিলাক আহে। এইবাৰ আমাৰ সকলোৱে পৰিচিত ৰাজেন্দ্ৰ গুপ্তা ছাৰ আহিছে। ৰাজেন্দ্ৰ গুপ্তা মুম্বাইৰ পৰা আহিব, তেওঁলোকৰ নাট পৰিৱেশন কৰিব। এই